हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर एडीआरई एन्सार की सेकेंड पार्ट आपलोगों कारण লৈ আহিছো। অলৰেডি ফাৰ্ষ্ট পাৰ্ট আপলোড কৰিছো, আপোনালোকে যদি চোৱা নাই চাই ল'ব। সেকেন্ড পাৰ্টত সব কোৱেশ্চনবোৰ মিলাই লওক। আপোনালোকে দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 1:3 হলে হিহতৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব। ইয়াৰ আনসাৰটো হ'ব 1:9। পৰৱৰ্তী প্ৰশ্ন, পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 হলে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? ইয়াৰ আনসাৰটো হ'ব 23। পৰৱৰ্তী প্ৰশ্ন, কোনো এটা বস্তু 40% বৃদ্ধি কৰি আকৌ 40% হ্ৰাস কৰিলে শতাংশৰ পৰিৱৰ্তন কি হ'ব? ইয়াৰ আনসাৰটো হ'ল 16% হ্ৰাস। পৰৱৰ্তী প্ৰশ্ন, এটা ভগ্নাংশৰ লবক 4ৰে আৰু হৰক 9ৰে পূৰণ কৰিলে ইয়াৰ প্ৰতিলোম পোৱা যায়। ভগ্নাংশটো কি হ'ব? ইয়াৰ আনসাৰটো হ'ব 3/2। পৰৱৰ্তী প্ৰশ্ন, আটাইতকৈ পুৰণি বেদৰ সংকলনখন কি আছিল? ইয়াৰ আনসাৰটো হ'ব ঋগ্বেদ। আপোনালোকে এনসাৰবিলাক মিলাই চাব, ডাইৰেক্ট এনসাৰ দিয়া হৈছে। ৱাটাৰলু যুদ্ধত তল কোনগৰাকী ব্যক্তি জড়িত আছিল? ইয়াৰ আনসাৰটো হ'ব বনাপাৰ্ট নেপোলিয়ন। পৰৱৰ্তী প্ৰশ্ন, সাগৰ মহাসাগৰৰ তলিত ভূমিকম্প বা আগ্নেয় উদগীৰণৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌ কি বোলা হয়? ইয়াৰ আনসাৰটো হ'ল সুনামি। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশৰ জাতীয় পতাকাত ৰঙা ৰঙৰ মাজত বগা ক্ৰছ চিহ্ন আছে? ইয়াৰ আনসাৰটো হ'ল ছুইজাৰলেণ্ড। পৰৱৰ্তী প্ৰশ্ন, সাগৰৰ গভীৰতাৰ পৰা নিৰ্গত হোৱা গৰম পানী আৰু বাষ্পৰ উদগীৰণক কি বুলি কোৱা হয়? ইয়াৰ আনসাৰটো হ'ল গেইজাৰ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন দেশত সাগৰীয় উপকূল নাই? ইয়াৰ আনসাৰটো হ'ল আফগানিস্তান। পৰৱৰ্তী প্ৰশ্ন, ভৈৰৱকুণ্ড তলৰ কোন তিনিটা ঠাইৰ সংযোগী স্থান? ইয়াৰ আনসাৰটো হ'ল অসম, অৰুণাচল আৰু ভূটান। পৰৱৰ্তী প্ৰশ্ন, এংকৰ ৱাট কোনটো দেশৰ ধ্বংসাৱশেষ হয়? ইয়াৰ আনসাৰটো হ'ল কম্বোডিয়া। পৰৱৰ্তী প্ৰশ্ন, তল কোনটো মহাদেশত প্ৰবাল প্ৰাচীৰ অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অষ্ট্ৰেলিয়া। পৰৱৰ্তী প্ৰশ্ন, ফাইণ্ড অড ওৱান। ইয়াৰ আনসাৰটো হ'ব পুৰ, পুৰেষ্ট, পুৰৰ। পৰৱৰ্তী প্ৰশ্ন, হি ৰেন ভেৰি ফাষ্ট চুজ দ্য ভাৰ্ব। এনেকুৱা এটা বাক্য আহিছিল, ইয়াৰ আনসাৰটো হ'ব ৰেন। পৰৱৰ্তী প্ৰশ্ন, অমিলটো বাছি উলিওৱা। বিকল্পবিলাক দিয়া আছিল, অমিলটো বাছি উলিয়াব লাগে। ইয়াৰ আনসাৰটো হ'ব বাদুলি। পৰৱৰ্তী প্ৰশ্ন, অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিখন তলৰ কোনটোৰ লগত জড়িত হয়? ইয়াৰ আনসাৰটো হ'ব ভূমি ৰাজহ আৰু মাটিৰ জৰীপৰ লগত জড়িত হয়। পৰৱৰ্তী প্ৰশ্ন, গোবিন্দ ভৱন গীতা প্ৰেছ ক'ত অৱস্থিত হয়? ইয়াৰ আনসাৰটো হ'ব উত্তৰ প্ৰদেশত। পৰৱৰ্তী প্ৰশ্ন, তল কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত হয়? ইয়াৰ আনসাৰটো হ'ব বাহু। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ নন লিভিং থিংছ। প্ৰনাউনৰ উদাহৰণটো লিখিব লাগে। ইয়াৰ আনসাৰটো হ'ব ইট। পৰৱৰ্তী প্ৰশ্ন, 2 1 3 -1 5 -2 আৰু 6ৰ মধ্যমা কিমান হ'ব? ইয়াৰ আনসাৰটো হ'ব 2। পৰৱৰ্তী প্ৰশ্ন, 2.9 12ক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব? ইয়াৰ আনসাৰটো হ'ব 217 / 99। পৰৱৰ্তী প্ৰশ্ন, √1/2 √1/3 √1/4 √2/3 আৰু √3/4ৰ ভিতৰত সৰু সংখ্যাটো হ'ব √1/4। পৰৱৰ্তী প্ৰশ্ন, 4 8 আৰু 12ৰে হৰণ যোৱা সৰু সংখ্যাটো কি হ'ব? ইয়াৰ আনসাৰটো হ'ব 24। পৰৱৰ্তী প্ৰশ্ন, x/3 = y/4 = z/7 হলে x + y + z = কিমান হ'ব? ইয়াৰ আনসাৰটো হ'ব 2। পৰৱৰ্তী প্ৰশ্ন, দুটা সংখ্যাৰ অনুপাত 2:3, সিহঁতৰ এলচিএম আৰু এইচচিএফৰ পূৰণফল 96 হলে সংখ্যা দুটাৰ যোগফল কিমান? ইয়াৰ আনসাৰটো হ'ব 20। পৰৱৰ্তী প্ৰশ্ন, এ বি আৰু চিৰ গড় বয়স 22 বছৰ। যদি বি আৰু চিৰ গড় বয়স 18 বছৰ হয়, 9 বছৰ পিছত এৰ বয়স কিমান হ'ব? ইয়াৰ আনসাৰটো হ'ব 39 বছৰ, 39 বছৰ। পৰৱৰ্তী প্ৰশ্ন, 27 30 37 50 -98। ইয়াতে খালী স্থান পূৰ কৰিব লাগে। এনসাৰটো হ'ব 69। পৰৱৰ্তী প্ৰশ্ন, এটা বৃত্ত 4 সেণ্টিমিটাৰ বাহুযুক্ত বৰ্গৰে আগুৰি আছে। বৃত্তটোৰ কালি কিমান হ'ব? ইয়াৰ আনসাৰটো 4π। পৰৱৰ্তী প্ৰশ্ন, এজন মানুহে 15 মিনিটত 12 কিলোমিটাৰ অতিক্ৰম কৰে। মানুহজনৰ ঘণ্টাত বেগ কিমান?
प्रति घंटात बेग किमान यार आंसरটো হ'ব 48 किलोमीटर पर आवर बा प्रति घंटा। परवर्ती प्रश्न अलकानंद गीतर गीतिकार कोन यार आंसरটো হ'ব मैत्री पाटर। परवर्ती प्रश्न आटाइतকৈ पुरानी वेदर संकलन कोनটো আছিল यार आंसरটো হ'ব ऋग्वेद। परवर्ती प्रश्न रिआर 42 टीआर 44 फिआर 30 और डीआर 31 हले शुद्धটো कोनটো হ'ব डीआर 31 एटो शुद्ध आंसर। परवर्ती प्रश्न ROBOTICS इक्वल टू OROBITSC हले PROJECTS किमान হ'ব आंसरটো হ'ব RPJOCEST। परवर्ती प्रश्न तলত দিয়া कोनটো बाहेरे निर्मित হয় यार आंसरটো হ'ব टका। परवर्ती प्रश्न तলত দিয়াবোৰৰ ভিতৰত কোনজন এজন বিখ্যাত চিত্ৰকৰ আছিল यार आंसरটো হ'ব ভিনসেন্ট ভ্যান গগ। परवर्ती प्रश्न व्हाट इज द साइट ऑफ IBC यार आंसरটো হ'ব মহেঞ্জোদাৰো। परवर्ती प्रश्न दीपा कर्मकार कोनটো খেলৰ লগত জড়িত হয় यार आंसरটো হ'ব জিমনাষ্টিক খেলৰ লগত জড়িত। परवर्ती प्रश्न डीप इनटू दियर फरेस्ट ইয়াতে এডভার্বটো উলিয়াব লাগে आंसरটো হ'ব डीप। परवर्ती प्रश्न द कैट इज स्लीपिंग अंडर द टेबल फाइंड द प्रिपोजिशन ইয়াত प्रिपोजिशनটো বাছি উলিয়াব লাগে ইয়াৰ आंसरটো হ'ব अंडर। परवर्ती प्रश्न कोनটো सेंट्रल आर्म फोर्स নহয় सेंट्रल आर्म फोर्स নহয় ইয়াৰ आंसरটো হ'ব NSG। परवर्ती प्रश्न कोनটো न्यूनतम সংখ্যাৰে 1250ক পূৰণ কৰিলে পূৰণফল এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াৰ आंसरটো হ'ব 2। परवर्ती प्रश्न 2 to the power 5 5 to the power 3 7 to the power 4 3 to the power 5 ৰ ভিতৰত কোনটো ডাঙৰ 7 to the power 4 ডাঙৰ আৰু সৰু হলে 2 to the power 5 সৰু হ'ব আপোনালোকে এখিনি মিলাই ল'ব।